আসসালামু আলাইকুম ৰহমাতুল্লাহি বাৰকাতুহ। মই সৈয়দ জিয়াউল হক। তৈয়াবা টুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে মই হজ আৰু উমৰাহৰ সেৱাসমূহ আগবঢ়াই আছোঁ। গতিকে এই বিষয়লৈ মই কেইটামান কথা আপোনালোকক জনাব বিচাৰিছোঁ। আজিকালি বিভিন্ন ধৰণৰ এজেণ্ট ওলাইছে, ভুৱা এজেণ্টো ওলাইছে, বিভিন্ন ধৰণৰ খেলি মেলি কৰে তেওঁলোকে। গতিকে কম পইচাত কম পেকেজত লৈ যাব বুলি কয়, কিন্তু বহুত সমস্যাৰ সন্মুখীন হয়। বহুত দূৰত হোটেল ৰাখে, খোৱা লোৱা খাদ্য নিদিয়ে ভালদৰে। চাবিলৰ খানা তেওঁলোকে প্ৰভাইড কৰে। চাবিল মানে হৈছে দান চাটকাৰ খানা, সেইবিলাক খানা খুৱাই তেওঁলোকে। তাৰোপৰি মেডিকেলৰ ফেচিলিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ ফেচিলিটি নাই। আৰু লগতে তেওঁলোকে জিয়াৰতবিলাক যিবিলাক কৰিব লগা আছে মক্কা মদিনাত বাহিৰে, টাইপ চহৰ, জিদ্দা চহৰ, বদৰ যুদ্ধ, জিন পাহাৰ, এই গোটেইবিলাক জিয়াৰত তেওঁলোকে কম পইচাত লৈ যায়, কেতিয়াও নকৰে। আপোনালোকে নিজেই পইচা ভৰি ভৰি যাব লাগে, আৰু তাত তেতিয়া গাইডো নাপায়। গতিকে আলহামদুলিল্লাহ আমাৰ লগত যিসকল হাজি গৈছে আজিলৈকে কোনো হাজিৰ এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই। আমি সুন্দৰভাৱে লৈ যায়, মই গুৱাহাটী এয়াৰপৰ্টৰ পৰা মই লগত যাওঁ আৰু গুৱাহাটী এয়াৰপৰ্টলৈকে মই লগত আহোঁ। আৰু মই যিহেতু তাত 5 বছৰ চাকৰি কৰিছিলোঁ, তাৰ ভাষাটো তাত জানো ভালদৰে, আৰু তাৰ জেগাবিলাকো চিনি পাওঁ সুন্দৰভাৱে। গতিকে মানুহসকলক মই হাজিসকলক সুন্দৰভাৱে উমৰাহৰ কাম কাজখিনি কৰি তৱাফ কৰা, চাই কৰা, এই গোটেইবিলাক এবাদতৰ ক্ষেত্ৰত মই লগত থাকি 3টা উমৰাহ কৰাই দিওঁ। আৰু লগতে মই মক্কাৰ মদিনাৰ গোটেইবিলাক জেগা মই নিজে গাইড কৰি ধুনীয়াকৈ দেখুৱাই দিওঁ। তাৰোপৰি টাইপ চহৰ, জিদ্দা চহৰ, বদৰ যুদ্ধ, জিন পাহাৰ, এই সকলোবিলাক জিয়াৰত মই নিজে এয়াৰ কণ্ডিশ্যন ডিলাক্স বাছত লৈ গৈ তেখেতসকলক জিয়াৰতটো কৰাই দিওঁ। আৰু সকলোৱে নথৈ আনন্দিত হৈছে এই সকলোবিলাক সুবিধা পায়, যিহেতু এটা বস্তু ৰৈ নাযায়। কিয়নো আপোনালোকে বহুমূলীয়া সময় আৰু বহুমূলীয়া পইচা পাতি খৰচ কৰি আল্লাহৰ ৰাস্তাত যাব, আল্লাহৰ ইবাদতটো যদি ভালদৰে কৰিব নোৱাৰে, যদি জিয়াৰাতবিলাক ভালদৰে কৰিব নোৱাৰে, ভালদৰে ঠাইখিনি চাব নোৱাৰে, ভালদৰে কামখিনি কৰিব নোৱাৰে, তেতিয়াহ'লে কম পইচাত গ'লেও সেইখিনি পইচা আপোনালোকৰ অথলে যায়। গতিকে আপোনালোকে যোৱাৰ আগত যাতে ভালদৰে চিন্তা চৰ্চা কৰে আৰু এটা ভাল অভিজ্ঞতা থকা এজেঞ্চি বা কোম্পানীৰ লগত যাতে আপোনালোকে যায়। গতিকে তেনেকুৱা কৰিলে আপোনালোকৰ বহুমূলীয়া সময়খিনিও আপোনালোকৰ মূল্য আহিব, আৰু আপোনালোকৰ টকা পইচাখিনিৰো যিখিনি পাব লগা আছে সেইখিনিৰ সুফল পাব। কিন্তু কম পইচাত গ'লে আপোনালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'লে, সেই বিদেশততো আপোনালোকে তাৰ ভাষা বুজি নাপাব, তাৰ ঠাইবিলাক চিনি নাপাব, যাৰ ফলত আপোনালোকে বিভিন্ন সমস্যা